নমস্কাৰ, মই আজি এইচএছ ছেকেণ্ড ইয়াৰৰ গ্ৰামাৰ ছেকশ্যনৰ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ য'ত 10 মাৰ্কছ থাকে আৰু সেইটো হৈছে গৈ জব এপ্লিকেশ্যন। জব এপ্লিকেশ্যন যিটো মই ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে লৈ আহিছোঁ সেইটো 2014, 15, 17 আৰু 2024 চনত আহিছে। গতিকে এইটো বহুত ইম্পৰ্টেণ্ট, তোমালোকে ভালদৰে চাবা। ইউ আৰ চেতন অব্লিক চেতনা শৰ্মা। তোমাৰ নাম হৈছে গৈ চেতন বা চেতনা শৰ্মা, এ কমাৰ্চ গ্ৰেজুৱেট ফ্ৰম গুৱাহাটী ইউনিভাৰ্চিটি। আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তুমি গ্ৰেজুৱেশ্যন কমাৰ্চত পাছ কৰিছা। ইউ আৰ ছিকিং এ সুইটেবল জব। তুমি তোমাৰ এটি উপযুক্ত চাকৰি বিচাৰি আছা তোমাৰ কাৰণে। ইউ কেম এক্ৰছ এন এডভাৰ্টাইজমেণ্ট ইন দ্য আছাম ট্ৰিবিউন ইনভাইটিং য়ং এণ্ড ডাইনামিক ফ্ৰেছ গ্ৰেজুৱেট এজ চেলছ এছিষ্টেণ্ট ইন এ ৰিপুটেড কোম্পেনী। আৰু এটি ৰিপুটেড কোম্পেনীত চেলছ এছিষ্টেণ্ট পদৰ কাৰণে প্ৰাৰ্থী বিচৰা হৈছে। ৰাইট এন এপ্লিকেশ্যন উইথ কমপ্লিট বায়'ডাটা টু দ্য মেনেজাৰ অফ দ্য কোম্পেনী। আৰু সেই উদ্দেশ্যে তুমি সম্পূৰ্ণ বায়'ডাটাখন দি মেনেজাৰক এটি আবেদন কৰিব লাগে। চ' আনচাৰটো কেনেধৰণৰ হ'ব? টু দ্য মেনেজাৰ টাটা মটৰ্ছ প্ৰাইভেট লিমিটেড গুৱাহাটী আছাম। ইয়াত মেনেজাৰৰ উদ্দেশ্যি আৰু টাটা মটৰ্ছ প্ৰাইভেট লিমিটেড লিখা হৈছে, মানে টাটা মটৰ্ছ প্ৰাইভেট লিমিটেডৰ মেনেজাৰক দিয়া হ'ব। ডেট 25/12/2025 ডেটটো এইটো দিয়া হৈছে। ছাবজেক্ট এটা দিব লাগে আমি, এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ এ চেলছ এছিষ্টেণ্ট। চেলছ এছিষ্টেণ্ট পদৰ বাবে আবেদন। Sir, this is in response to your advertisement published in the Assam Tribune on 20/12/2025 inviting application for the post of sales assistant in your company. 20/12/2025 আসাম ট্ৰিবিউন নিউজ পেপাৰত আপোনাৰ কোম্পানীৰ পৰা চেলছ এছিষ্টেণ্ট পদৰ কাৰণে প্ৰাৰ্থী বিচৰা হৈছে। আই হেভ দ্য ৰিকুইচাৰ্ড কোৱালিফিকেশ্যন হুইচ ইউ হেভ মেনশ্যনড। আৰু মোৰ নিৰ্ধাৰিত যোগ্যতা আছে আপুনি যেনেদৰে এডভাৰ্টাইজত প্ৰকাশিত কৰিছে। এডভাৰ্টাইজ। আই হেভ বিন কাৰেণ্টলি ৱৰ্কিং এজ এ চেলছ এছিষ্টেণ্ট এট হিৰ' শ্ব'ৰুম আদাবাৰী গুৱাহাটী। মই হিৰ' শ্ব'ৰুমত আদাবাৰী গুৱাহাটীত বৰ্তমান কাম কৰি আছোঁ এজ এ চেলছ এছিষ্টেণ্ট হিচাপে। I would like to join your prestigious company for better prospects and job satisfaction. মই আপোনাৰ প্ৰেষ্টিজিয়াছ কোম্পেনীত এটা উন্নত মানৰ আশা কৰি আৰু জব ছেটিছফেকশ্যন হোৱাৰ কাৰণে মই জইন কৰিব বিচাৰোঁ। I am enclosing my biodata along with this application. মই এই এপ্লিকেশ্যনৰ লগত মোৰ বায়'ডাটাও দি দিছোঁ। I hope for a favorable response. মই আশা কৰোঁ এটা ভাল ফলাফল পাম। ইয়াৰ্ছ ফেইথফুলি চেতন শৰ্মা। এতিয়া বায়'ডাটা এটা দিব লাগে। বায়'ডাটাটোত কি থাকিব লাগে? মেইনলি নেম থাকিব লাগে, যিটো কেপিটেল লেটাৰৰ হ'ব লাগে। চেতন শৰ্মা। ফাদাৰ্ছ নেম থাকিব লাগিব, কাষ্ট থাকিব লাগিব, কমিউনিটি, ডেট অফ বাৰ্থ থাকিব লাগিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন থাকিব লাগিব। আৰু আগত যিহেতু তোমালোকে আনচাৰত এক্সপিৰিয়েঞ্চ আছে বুলি লিখিছা, সেইকাৰণে এক্সপিৰিয়েঞ্চ এটা থাকিব লাগিব। কেনেদৰে লিখিব লাগে? আই হেভ বিন ৱৰ্কিং এজ এ চেলছ এক্সিকিউটিভ এট হিৰ' শ্ব'ৰুম আদাবাৰী চিন্স 2 years। মই আদাবাৰী হিৰ' শ্ব'ৰুমত যোৱা 2 বছৰ ধৰি চেলছ এক্সিকিউটিভ হিচাপে কাম কৰি আছোঁ। তাৰপিছত চাইন অফ কেণ্ডিডেট লিখিব লাগিব। ডেট এটা দিব লাগিব, যিটো আগত তোমালোকে যিদিনা এপ্লিকেশ্যন দিছিলা সেই ডেটটো। প্লেচ পাণবজাৰ গুৱাহাটী, অৰ্থাৎ তোমাৰ য'ত ঘৰ সেইটো দিব লাগিব। তাৰপিছত ইয়াত এটা পাছপোৰ্ট ফটো এনেদৰে থাকিব লাগিব। ইমানটোৱেই, ধন্যবাদ। এনেদৰে এপ্লিকেশ্যনটো যদি তোমালোকে লিখা, মই আশা কৰোঁ নিশ্চয়কৈ তোমালোকে 10 মাৰ্ক পাবলৈ সক্ষম হ'বা। আৰু বাদ বাকী যিবোৰ ইম্পৰ্টেণ্ট এপ্লিকেশ্যন আছে সেইবোৰ মই দি দিম। জব এপ্লিকেশ্যন আৰু বহুতো টাইপৰ আহে, যেনেদৰে টিচাৰৰো জব এপ্লিকেশ্যন আহে আৰু লেটাৰ টু এডিটৰো ইয়াৰ পিছৰ ভিডিঅ'ত দি দিয়া হ'ব। তো ধন্যবাদ। তোমালোকে মোৰ ইউটিউব চেনেলত আৰু বেছিকৈ পাবা। মোৰ ইউটিউব চেনেলৰ নাম হৈছে গৈ MKD এডুটেক।
সেই ইউটিউব চেনেল ফ'ল' কৰি ৰাখিবা আৰু তোমালোকে ভিডিঅ'টোত লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা কাৰণ ভিডিঅ' এটা বনাওঁতে বহুত কষ্ট হয় ছাত্ৰ ছাত্ৰীসকল ধন্যবাদ।